2025 বৰ্ষৰ চেম্পিয়ন ট্ৰফিত কোনে কোনে সেমিফাইনেল পালে তাৰ লগতে কোন দল বৰ্তমান সময়লৈকে বাহিৰ হৈছে এই টুৰ্নামেন্টৰ পৰা সেই বিষয়ে মই আজিৰ ভিডিঅ'টোত কথা পাতিবলৈ গৈ আছো বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'ব কিন্তু তাৰ আগতে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বাবে এটা লাইক নিশ্চয় কৰিব কাৰণ সুন্দৰ তেওঁলোকে জয়ৰ যাত্ৰা অব্যাহত ৰাখিছে আৰু চেনেলটো পৰাপতসকলে সাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিম ডাইৰেক্টলি মই ভিডিঅ'টো ফালে আজি আগবাঢ়িব বিচাৰিম আৰু আপোনালোক সকলোকে মই কোন কেটা দল আসলতে অফিচিয়ালি বাহিৰ হৈছে হেতু জনাই দিব বিচাৰিম আৰু মই জনাই দিব বিচাৰিম যে অফিচিয়ালি বৰ্তমান সময়লৈকে দুটা দল হে বাহিৰ হৈছে এই টুৰ্নামেন্টৰ পৰা হে দুটা টিম হৈছে বাংলাদেশ তাৰ লগতে পাকিস্তান এই দুটা টিম কোনো পধ্যেই পৰৱৰ্তী ৰাউণ্ডলৈ অৰ্থাৎ সেমিফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব 2025 বৰ্ষৰ চেম্পিয়ন ট্ৰফিৰ ইয়াৰ লগতে চেম্পিয়ন ট্ৰফিৰ সেমিফাইনেলত কোনে পাইছে বুলি কলে সকলোকে মই জনাই দিব বিচাৰিম যে আমাৰ ভাৰতীয় ক্ৰিকেট টিমে চেম্পিয়ন ট্ৰফি 2025 ৰ আসলতে সেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে তাৰ লগতে নিউজিলেণ্ড টিমটো সেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে চেম্পিয়ন ট্ৰফি 2025 ৰ ইয়াৰ লগতে অষ্ট্ৰেলিয়া নহলে দক্ষিণ আফ্ৰিকা এই দুটা দলৰ ভিতৰত কোনোবা এটা টিম যাব একেবাৰে কনফাৰ্ম হয়তো দুইটা টিমও যাব পাৰে পৰৱৰ্তী ৰাউণ্ডলৈ বা সেমিফাইনেললৈ কিন্তু এই দুটা দলৰ ভিতৰত কোনোবা এটা টিম কিন্তু নেক্সট ৰাউণ্ডলৈ যাব এটো বৰ্তমান সময়ত একেবাৰে স্পষ্ট হৈছে বুলি মই কম তাৰ লগতে বাকি যিসমূহ টিম তেওঁলোকৰ ওপৰতো চান্স আছে হুনালি হুজুক আছে অকমান হলো ইংলেণ্ড হওক বা আফগানিস্তান হওক আৰু এই ভিডিঅ'টো মই প্ৰস্তুত কৰি থকালৈকে ইংলেণ্ড আৰু আফগানিস্তানৰ খেল হৈ আছে তাত কি হয় এটো দেখাটো লক্ষণীয় হ'ব আৰু এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'